এইজোপা অমিতা গছ জাহাজী কল এথোক লাগি আছে, কাটিবলৈ হোৱা নাই বাৰু। ডালিম দুটামানো আছে, কিন্তু এইবাৰ ভাল হোৱা নাই। এয়া মোৰ হাঁহ মুৰ্গীৰ বেৰ গঁৰাল। দিনত হ'লে ইয়াতে ৰখাওঁ, ৰাতি হ'লে গঁৰালত সোমোৱাই দিওঁ। এয়া মোৰ কচুৱনীডৰা আহিনি কচু লগাই থৈছোঁ। কোৰ মৰা আৰু এবাৰ কোৰ মাৰিব লাগিব। জলফাই গছ এয়া ফুলিবলৈ আৰম্ভ কৰিছে। লেচু গছ ইতিমধ্যে পকি শেষ হৈ গৈছে। পাণ গছ তামোলত দি থৈছোঁ। এইজোপা আমি ভোগ কচু কওঁ, আপোনালোকে কি কয় নাজানো, কিন্তু ইয়াৰ ঠাৰি খোৱা হয়। এইখন মোৰ তামোলৰ বাৰী। তামোলৰ মাজে মাজে মই নেমু দি থৈছোঁ। ইলাচি নেমুৰ লাগিছে কম, দুই এটা লাগিছে। এয়া মই তামোলৰ তলিত ছজনা খেতিও কৰিছিলোঁ। এইবাৰ কেইটামান 10-12টামান লগাইছিলোঁ ডাল, পকাইছে। কাজি নেমু গুটি নাই, কিন্তু বেছি আদায় হ'লহি। এটা দুটা ক'ৰবাত ঘৰত খাবলৈ আছে। এনেকৈ দুই এজোপা মাটি কঁঠাল মানে আনাৰসৰ গছো আছে, লাগিছে। নতুন তামোল গছ, গতিকে ডাব এইবাৰ ধুনীয়া মাৰিছে। 2-3টাকৈ মাৰিছে ডাব। ওখ হোৱাৰ পিছত এয়া মাজে মাজে আকৌ নতুনকৈ লগাইছিলোঁ, সজাল ধৰিছে। এইবোৰ জৰা নেমু, থোপা লাগে, খাই ভাল লাগে, চেণ্ট আছে ধুনীয়া। এইটো আকৌ দেশী আনাৰস বুলি কয়, যিটো শুংবোৰ বেছি। এইটো ঔটেঙাৰ পুলি, পখা মেলিছে আৰু আগটো ভাগি দিছিলোঁ, এতিয়া ধুনীয়াকৈ ডাল ওলাইছে। ভীমকল, যি সকলো কামতেই লাগে, কিছুমানে আঠিয়া কল বুলিও কয়। এয়া মোৰ এটা সৰু পুখুৰী, য'ত নেকি মাছৰ অভাৱ পূৰণ কৰিব পাৰোঁ। পুখুৰীৰ সিপাৰে সেইয়া দুজোপা বাঁহ আৰু চেগুন কেইজোপামান। বগৰী গছ ডাল কাটি দিয়াৰ পিছত এতিয়া পকাইছে ধুনীয়াকৈ লাগিব এবাৰ। এইখনেই হ'ল মোৰ তামোলৰ বাৰী। তাৰ মাজে মাজে আছে নেমু, ছজনা লগাইছোঁ, মাটি কঁঠাল আছে। গতিকে সময় সুবিধা মিলাই তাক চাফ চিকুণ কৰোঁ, কৰ্ম কৰি আহিও। গতিকে আপোনালোকে কেনেকুৱা পালে জনাবচোন বাৰু মোৰ বাৰীখন চাই। মালভোকৰ থোক এটা ওলাইছে, কিন্তু এতিয়া তামোল ডাঙৰ হোৱাৰ কাৰণে কলবোৰ মই কমাই দিলোঁ। নতুবা আগতে সপ্তাহত 15-20 থোকালৈকে কল বেচিছোঁ। কঁঠাল পকিবলৈ আৰম্ভ কৰিছে। মধুৰিআম, কুন্দুলি লাগিছে দুই এটা, সিমান ভাল হোৱা নাই। মৌচুম্বী টেঙা লাগিছে। অমিতা গছ লাগি আছে। নাৰিকল লাগিছে।